আমাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ নেতৃত্বত বহুত উন্নয়নমূলক কাম হৈছে আৰু মই ভাবোঁ যে ভেৰগাঁও পৰিষদীয় সমষ্টিত বিজেপি দলে সুন্দৰভাৱে জিকিব পাৰিব। মই এইটোকে কৈছোঁ, স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন ভাৰতৰ সকলো প্ৰদেশতে হ'ব। কেতিয়া হ'ব সেইটো চৰকাৰে ঠিক নকৰে, ইলেকশ্যন কমিশ্যনে ঠিক কৰিব। বিভাজন মানে কোন নাগৰিক বিভাজন? চাওক, বিটিআৰত অৰুণোদয় কিছুমানে পায়, কিছুমানে নাপায়। ঘৰ কিছুমানে পায়, কিছুমানে নাপায়। তাৰমানে দুটা শ্ৰেণীৰ নাগৰিক আছেনে নাই? এতিয়া দুটা শ্ৰেণীৰ নাগৰিক যদি এটা শ্ৰেণীৰ নাগৰিক হৈ যায় তেতিয়া চবৰে উন্নতি হ'ব, হয় নহয়? কিছুমান মানুহে মাটি পাব, কিছুমান মানুহে নাপায়। কিছুমানে অৰুণোদয় পাব, কিছুমানে নাপায়। কিছুমানে ঘৰ পাব, কিছুমানে নাপাব। তেতিয়া মানুহ দুই ভাগ হৈ যাবনে নাই? ভোটটো চবৰে এটা। সেইকাৰণে মই কৈছোঁ, সকলোৱে যেতিয়া সুখ অনুভৱ কৰিব, বিটিআৰক নিজৰ বুলি ভাবিব, তেতিয়া বিটিআৰ বহু আগুৱাই যাব। পাগল হয়, নটটো সৰি গৈছে, বাকী একো কথা নহয়। নহ'লে কোনোবাই নিজে ক'ব নেকি যে মই জাতীয় সংগঠন বুলি? মই চিৰিয়াছলি ভাবোঁ অখিল গগৈৰ নটটো ক'ৰবাত লুজ হৈ গৈছে। চব বেল্ট এণ্ড ব্লক অসমৰ বহুত জেগাত আছে। আমি ট্ৰাইবেল সংঘৰ লগত কথা পাতি বহুত মানুহক অধিকাৰ দিছোঁ। আহোম মানুহে অধিকাৰ পাইছে, চুতীয়া, মৰাণ, মটক। সংঘাতেদি একো কাম নহয়, আলাপ আলোচনা আৰু বন্ধুত্বমূলক ভাৱত কামবিলাক হয়। আৰু আমি তেনেকৈ কামবিলাক কৰি আছোঁ গোটেই অসমতে। বিটিআৰতো কৰি আছোঁ, কিন্তু ক্লেছ কৰি সংঘাত কৰি কাম নহয়। বুজা বুজি ভাই ভনীয়েকৰ দৰে বহিলে সমস্যাবিলাক সমাধান হৈ যায়। মই নাজানো, খালি মোৰ এটাই কথা, সকলোৱে ইলেকশ্যন খেলিব, কাকো হৰুৱাবৰ কাৰণে ইলেকশ্যন উঠিব নালাগে, নিজে জিকিবৰ কাৰণে ইলেকশ্যন উঠিব লাগে। এতিয়া আমি ইলেকশ্যন উঠিছোঁ, BPFক হৰুৱাব ইলেকশ্যন উঠা নাই, UPPLক হৰুৱাব ইলেকশ্যন উঠা নাই, নিজে জিকিব ইলেকশ্যন উঠিছোঁ। তেনেকৈ AGPয়ে য'ত জিতে তাত ইলেকশ্যন উঠিব, কিন্তু ৰিজাল্টৰ পিছত যদি দেখে AGPয়ে 2000 ভোট পাই গ'ল কাৰণে বিজেপি হাৰি গ'ল, বা AGPয়ে 1000 ভোট পাই গ'ল কাৰণে UPPL হাৰি গ'ল, তেতিয়া মনটো বেয়া লাগে যে তাৰমানে হৰুৱাবৰ কাৰণে উঠিছিলে, জিকিবৰ কাৰণে উঠা নাই। যেতিয়া মই এতিয়া ইলেকশ্যন উঠিম, কেইটা চিটত উঠিম আজিলৈকে কোৱা নাই, কাৰণ এবাৰ মোৰ বল কিমান মই চাই ল'ব খুজিছোঁ। যদি মোৰ বলে নাই, মই কাৰোবাক হৰুৱাবৰ কাৰণেহে ইলেকশ্যন উঠিম। ঠিক কৈছোঁ নে নাই? যদি মোৰ বলে নাই এইটো সমষ্টিত, মই ইলেকশ্যন উঠি গৈছোঁ, তাৰমানে কাৰোবাক হৰুৱাবৰ কাৰণে উঠিম। সেইকাৰণে মই 40টা সমষ্টিত এতিয়া নিজে গৈ আছোঁ, জুখি আছোঁ যে ক'ত উঠিব পাৰি, উঠিব নোৱাৰি। তাৰ পিছতহে সিদ্ধান্ত ল'ম যে আচ্ছা 25টাত উঠিম, 26টাত উঠিম, 2টাত উঠিম, 1টাত উঠিম। কাৰণ মই কাকো হৰুৱাব উঠা নাই, মই জিকিবৰ কাৰণে উঠি আছোঁ। মই নাভাবোঁ প্ৰভাৱ পৰিব লাগে বুলি, কাৰণ দিলীপ শইকীয়াই কোৱা কথাটোৰ অৰ্থ উলিয়াব নালাগে। বিজেপিয়ে যদি কিবা এনেকুৱা কাম কৰিলেহেঁতেন 10 বছৰতেতো কৰি দিলেহেঁতেন। আৰু বিজেপিয়েতো উল্টা নতুন মাইক্ৰ' ট্ৰাইবেল বেল্ট এণ্ড ব্লক বনাবহে লাগি আছে। নতুনকৈ বড়ো কছাৰী অট'নমাছ কাউন্সিল কৰিছেহে। বিশ্বনাথ গহপুৰত বড়ো গাঁৱত বিটিআৰত সংলগ্নহে কৰিছে। আৰু বিজেপিয়ে কোনটো এণ্টি ট্ৰাইবেল কাম কৰিছে? বাগৰুম্বাক জগত সভাত লৈ যাব খুজিছে,
বডোফাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছে গতিকে বিজেপিৰ গোটেই পৰিক্ৰমাটোৱে ট্ৰাইবেল গতিকে দিলীপ শইকীয়াৰ কোৱা কথাটোক বেছিকৈ প্ৰচাৰ কৰি এইটো ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰ কৰিব নালাগে কাৰণ সকলোৱে জানে যে নৰেন্দ্ৰ মোদী বড়ো ৰাইজৰ লগত আছে জনজাতীয় লগত আছে হিমন্ত বিশ্ব শৰ্মা বড়ো ৰাইজৰ লগত আছে জনজাতীয় ৰাইজৰ লগত আছে এইটো ইলেকশ্যন ইস্যু কৰিব নালাগে ঠিক আছে মই যিমানকেইটা সমষ্টিত গৈ আছো গোটেইকেইটাতে বিজেপি জিকিব কিন্তু এতিয়াতো মোক ভালকেইটাত লৈ আছে বেয়াকেইটাত অলপ পিছতহে যাম সেইকাৰণে লাষ্টত সিদ্ধান্তটো হ'ব আৰু মই প্ৰেক্টিকেল পলিটিক্স কৰা মানুহ গতিকে মই চকু দুটা দি দেখাৰ পিছতহে মই মানিম মই ক'লো নহয় যে য'ত কাকো হাৰাবৰ কাৰণে আমি ইলেকশ্যন নুঠো নহ'লে প্ৰমোদ বড়োৱে ভাবিব এই দাদাই উঠি আমাক হৰুৱাই দিলে হাগ্ৰামাই ভাবিব দাদাই উঠি আমাক হৰুৱাই দিলে আমি কাকো হৰুৱাব ইলেকশ্যন নুঠো য'ত বিজেপি জিকিব তাত আমি ইলেকশ্যন উঠিম হ'ব